5 নম্বৰ দিন হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমাশ্ৰী বৰগোহাঁই। মই বৰ্তমান গড়গাঁও কলেজৰ 6ষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী। আমি যেতিয়া শুনিলোঁ চিভিল ডিফেন্সৰ ইয়াত ট্ৰেইনিং যাব, আৰু আমি তেতিয়া গম পালোঁ যে এই চিভিল ডিফেন্সৰ ট্ৰেইনিংটো আমি পঢ়াৰ লগে লগে নিজৰ পাৰ্ট টাইম হিচাপে কৰি আমি লৈ যাব পাৰিম। লগতে আমাৰ দেশৰ হওক বা নিজৰ ৰাজ্যৰ হকে হওক আমি কাম কৰি যাব পাৰিম। যিটো চিভিল ডিফেন্স হৈছে অসামৰিক প্ৰতিৰক্ষা বিভাগ হয়, আৰু ছাৰে কোৱা মতে এই প্ৰতিৰক্ষা বিভাগটো 1968 চনত সম্পূৰ্ণৰূপে গঠন হৈছিল। আৰু তেতিয়াৰ পৰা ইয়াৰ মেইন মটটো হৈছে যে আকস্মিকভাৱে যেতিয়া কোনোবা দুৰ্ঘটনা হওক বা কিবা হওক, কেনেকৈ আমি চিভিলিয়ানছবোৰৰ কেনেদৰে আমি সহায় হাত আগবঢ়াব পাৰোঁ, লগতে ফাৰ্ষ্ট এইডৰ পৰা আদি কৰি গোটেইখিনি আগবঢ়াব পাৰোঁ। তুমি কেনেকৈ আকৃষ্ট হ'লা ইয়াৰ প্ৰতি মই আকৃষ্ট হৈছোঁ। মই এই বাহিনীটোৰ বিষয়ে আজি প্ৰায় 3 বছৰ 4 বছৰমানৰ পৰা আগতে দেখি আছোঁ যে তেওঁলোকে ইউনিফৰ্ম পিন্ধি বহুত সহায় কৰে, লগতে ফায়াৰ ব্ৰিগেড হওক বা পুলিচৰ লগত সমানে হাত বহাই একেলগে কাম কৰি যায়। আৰু তেওঁলোকৰ লগত যেতিয়া দেখোঁ তেতিয়া মই ভাবোঁ যে ময়ো কেতিয়াবা কাম কৰিম এনেকৈ। আৰু যেতিয়া শুনিলোঁ ইয়াত তেওঁলোকে ট্ৰেইনিং দিয়াব, তো মই ইয়াত আহিছিলোঁ। আমাৰ হেৰিৰ পৰা আহে, চিভিল ডিফেন্সৰ পৰা তাত আমাৰ কোটা হিচাপে তাত তেওঁলোকে পায়। ইয়াততো এইটো এক্সট্ৰা, যিহেতু কি তেওঁলোকে ইচ্ছা কৰিলে আমাৰ ডেপুটি কণ্ট্ৰলাৰো বহুত এফৰ্ট দিলে। তো তাত ধৰক আমি ট্ৰেইনিংটো দিছোঁ, তাৰ পৰাই সদায় আহি পেলাই ইয়াতে আমি ট্ৰেইনিংটো দিছোঁ। ইয়াত আমি ইচ্ছা কৰিছোঁ, কোনোবাই যদি এনেকৈ কৰে সেইটো বেলেগ কথা। আমাৰ ৱাৰ্ডেন্সখিনিয়ে কৰিছে, নকৰা নহয়, আমাৰ ডেপুটি কণ্ট্ৰলাৰো কৰিছে, যিখিনি যেনেকৈ পাৰিছে। কিন্তু অলপ যদি ইচ্ছা কৰে দিবলৈ আমি ক'বলৈ দিগদাৰ হৈ যায়। ডিপাৰ্টমেণ্টেলি আমি এনেকৈ ক'ব নোৱাৰোঁ, কাৰোবাক ডিমাণ্ডো কৰিব নোৱাৰোঁ। বাকী তেওঁলোকে অনাৰী কি যেনেকৈ ভাবে আৰু। 5 নম্বৰ দিন হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমাশ্ৰী বৰগোহাঁই। মই বৰ্তমান গড়গাঁও কলেজৰ 6ষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী। আমি যেতিয়া শুনিলোঁ চিভিল ডিফেন্সৰ ইয়াত ট্ৰেইনিং যাব, আৰু আমি তেতিয়া গম পালোঁ যে এই চিভিল ডিফেন্সৰ ট্ৰেইনিংটো আমি পঢ়াৰ লগে লগে নিজৰ পাৰ্ট টাইম হিচাপে কৰি আমি লৈ যাব পাৰিম। লগতে আমাৰ দেশৰ হওক বা নিজৰ ৰাজ্যৰ হকে হওক আমি কাম কৰি যাব পাৰিম। যিটো চিভিল ডিফেন্স হৈছে অসামৰিক প্ৰতিৰক্ষা বিভাগ হয়, আৰু ছাৰে কোৱা মতে এই প্ৰতিৰক্ষা বিভাগটো 1968 চনত সম্পূৰ্ণৰূপে গঠন হৈছিল। আৰু তেতিয়াৰ পৰা ইয়াৰ মেইন মটটো হৈছে যে আকস্মিকভাৱে যেতিয়া কোনোবা দুৰ্ঘটনা হওক বা কিবা হওক, কেনেকৈ আমি চিভিলিয়ানছবোৰৰ কেনেদৰে আমি সহায় হাত আগবঢ়াব পাৰোঁ, লগতে ফাৰ্ষ্ট এইডৰ পৰা আদি কৰি গোটেইখিনি আগবঢ়াব পাৰোঁ। তুমি কেনেকৈ আকৃষ্ট হ'লা ইয়াৰ প্ৰতি মই আকৃষ্ট হৈছোঁ। মই এই বাহিনীটোৰ বিষয়ে আজি প্ৰায় 3 বছৰ 4 বছৰমানৰ পৰা আগতে দেখি আছোঁ যে তেওঁলোকে ইউনিফৰ্ম পিন্ধি বহুত সহায় কৰে, লগতে ফায়াৰ ব্ৰিগেড হওক বা পুলিচৰ লগত সমানে হাত বহাই একেলগে কাম কৰি যায়। আৰু তেওঁলোকৰ লগত যেতিয়া দেখোঁ তেতিয়া মই ভাবোঁ যে ময়ো কেতিয়াবা কাম কৰিম এনেকৈ। আৰু যেতিয়া শুনিলোঁ ইয়াত তেওঁলোকে ট্ৰেইনিং দিয়াব, তো মই ইয়াত আহিছিলোঁ।